নমস্কাৰ, মই সুপ্ৰভাত। আপোনালোকক স্বাগতম জনাইছোঁ নমামি ষ্টুডিঅ'জলৈ। আজি আমাৰ মাজত আছে এগৰাকী কবি, এগৰাকী ঔপন্যাসিক, এগৰাকী প্ৰযোজক আৰু অপৰূপা নামৰ এটা প্ৰতিষ্ঠান, য'ত 76,000 মহিলাক তেওঁ সংস্থাপন দিছে। তেওঁ ফাউণ্ডাৰ হয় লুনা লাইলা মেম। আৰু একদম ইম্পৰ্টেণ্ট কথাটো হৈছে তেওঁ এগৰাকী যোদ্ধা। তেওঁ কেঞ্চাৰৰ পৰা উভতি আহিছে জীৱনলৈ। নমস্কাৰ মেম, আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনাক মাতা গৈছে ইয়াতে, আপুনি আহিছে, ধন্যবাদ। আপোনাক লগ পোৱাৰ সৌভাগ্য হ'ল আমাৰ। আপুনি দুএষাৰ যদি কয় আমি ভাল পাম। প্ৰথমতে সোমাই আচলতে খুব ভাল লাগিছে, এটা খুব পজিটিভিটি, মানে যিটো সোমাই পেলাই এটা অনুভৱ কৰা যায়। কিছুমান ঘৰ, কিছুমান জেগা, পাৰ্টিকুলাৰলি তেনেকুৱা এটা জেগাত এটা মানে খুব পজিটিভ ভাইবছ এটা থাকে, আৰু সেইটো মই ফিল কৰিছোঁ সোমাই। আৰু হিৰো মোৰ খুব আচলতে মৰমৰ ভাইটি। সি যেতিয়া ফোন কৰি মোক মাতিলে যে এনেকুৱা এটা আমি মানে আজি প্ৰথম শুভাৰম্ভ কৰিবলৈ গৈ আছোঁ, গতিকে আপোনাৰ উপস্থিতি আৰু আশীৰ্বাদ লাগিব। আৰু তেতিয়া আচলতে হিৰোক মই মানা কেতিয়াও কৰিবই নোৱাৰোঁ, কাৰণ যথেষ্ট মৰমৰ ভাইটি মোৰ। আৰু যিমান ব্যস্ততাৰ মাজতো মই সময়কণ উলিয়াই আজি আহিলোঁ। আৰু আহি ইমানেই ভাল লাগিছে, ইমান চাৰিওফালে মানে মানুহখিনিও খুব ভাল ভাল মাতিছে। আৰু যিখিনি আমাৰ অতিথি আছে, অতিথিখিনি বিভিন্ন জগতত, বিভিন্ন ফিল্ডত তেওঁলোকে কাম কৰা লোক আহিছে, বা বিশেষকৈ জুবিন ক্ষেত্ৰৰ লগত জড়িত বহুকেইগৰাকী লোকক মই লগ পালোঁ। আৰু সেইখিনিক হয়তো আগতে তেনেকৈ লগ পোৱাৰ সৌভাগ্য ঘটা নাই, গতিকে ভাল লাগিছে। আৰু মই বিচাৰোঁ যে নমামি আৰু আগবাঢ়ি যাওক। আৰু নামটোও খুব ধুনীয়া আচলতে, নমামি। আৰু আজি যিহেতুকে প্ৰথম তেওঁলোকে পডকাষ্ট আজি প্ৰথম আৰম্ভ কৰিছে, গতিকে বৰ বিশেষ আজি ক'ব নোৱাৰিলোঁ। তথাপি যিখিনি মই ক'ম সেইখিনিত মই হিৰোৰ কথা ক'বই লাগিব, কাৰণ মই গোটেইখিনি মানুহৰ মাজত হিৰোকে খুব ভালকৈ চিনি পাওঁ, কাৰণ বহুতকেইটা কাম কৰিছোঁ আমি একেলগে। আৰু ৰিচেণ্টলি যিখন ছবি, মোৰ চুটি ছবি লিজা দ্য আনটল্ড ষ্টৰী, য'ত আমাৰ অসমৰ খ্যাতনামা অভিনেত্ৰী কাশ্মীৰ শইকীয়া বৰুৱা বাইদেউৰ ছোৱালী লিজা, যি এগৰাকী বিশেষ শিশু, মানে অটিজিমৰ ৰোগত আক্ৰান্ত। হয়, অটিজিমৰ ৰোগত আক্ৰান্ত সেই লিজাৰ ওপৰত এখন চুটি ছবি। আৰু তাতে হিৰোৱে সহ পৰিচালক হিচাপে কাম কৰিছিলে। আৰু আমি সেইখন ছবিয়ে মোৰ আচলতে, যিহেতুকে আপুনি যোদ্ধা বুলি মোক ক'লে, কেইটামান দিন আগত মোৰ কেম' চলি থাকোঁতে 5 নম্বৰ কেম'ৰ সময়ত, আজিৰ পৰা 3 মাহ আগত, সেই ছবিখনৰ মানে এটা ভাল খবৰ আহিছিল যে দাদা চাহেব ফাল্কে পাবলৈ আমি সক্ষম হৈছোঁ। ফাল্কে দিল্লীৰ পৰা আমি পাইছোঁ। কিন্তু মোৰ অসুস্থতাৰ বাবে মই গৈ পেলাই আনিব নোৱাৰিলোঁ ট্ৰফিটো। এতিয়াও তেওঁলোকৰ তাত ট্ৰফিটো পেণ্ডিঙে আছে, কিন্তু মই যাম, গৈ নিজ হাতে গ্ৰহণ কৰিম। আৰু এইখিনিত মই ভাবোঁ গোটেই কলা কুশলীখিনি, অসীম হাজৰিকা, কাশ্মীৰপা, মুন্মী ফুকন, হিৰো, গোটেইখিনিয়ে যথেষ্ট কষ্ট কৰিছে। আৰু সেইকেইটা দিনত ইমান গৰম আছিল যে মানে সহ্য কৰিব নোৱাৰা গৰম মানে গুৱাহাটীত। আৰু সেই গৰমত আমি শ্বুটিং কৰিছোঁ। আমাক তাৰ মাজতে হাতীয়েও খেদিছে, গতিকে হিৰোৱে জানে ভালকৈ যে আমাৰ কেনেকুৱা অৱস্থা হৈছিল, আমি দৌৰি দৌৰি পলাইছিলোঁ। গতিকে সেইখিনি মানে খুব ভালকৈ আমি নিয়াৰিকৈ কামখিনি কৰিছোঁ। আৰু প্ৰথম ছবি যিখন মোৰ আছিল পিঞ্জৰা, সেইখন আমাৰ নিপন গোস্বামী খুৰা আমাৰ মাজত নাই, খুৰাৰ অন্তিমখন ছবি, বিদ্যাৰাও আৰু খুৰাৰ সেই জুতিৰ অন্তিমখন ছবি। সেইখনতো হিৰোৱে সহপৰিচালক হিচাপে কাম কৰিছিল। আৰু সেইখন চিনেমাত কি হ'ল, চিনেমাখনৰ আমাৰ শ্বুটিং হৈ গ'ল, ডাবিং হৈ গ'ল, কিন্তু নিপন খুৰাৰ ডাবিংটো থাকি গৈছিলে। তো নিপন খুৰাটো ঢুকাই থাকিলে, থকাৰ কাৰণে সেই ভইচটো মিমিক্ৰি কৰি আমাৰ হিৰোৱে দিছিলে। আৰু একদম গম নাপায় যে এইটো নিপন খুৰাৰ ভইচ, মানে নহয় বুলি মানুহে নাভাবে, হয় বুলিয়ে ভাবিব। ডাবিংটো তেনেকৈ কৰিছিল। আমি মানে সেইখিনি সময়ত বহুত চিন্তাত পৰি গৈছিলোঁ যে কি কৰিম কি নকৰিম তেনেকুৱা। কিন্তু সেইটো মানে এনেকুৱাও আমাৰ মাজত তেনেকুৱা প্ৰতিভা আছে, গতিকে সেইটো এটা মানে খুব ভাল কথা। আৰু তাৰ মানে এটা হিৰোৰ বিশেষকৈ এটা এনেকুৱা গুণ আছে, য'ত মানে সি দোষো দিশে গোটেইখিনি কাম একেলগে মেনেজ কৰিব পাৰে। আমি যেতিয়া লিজাৰ কেৰেক্টাৰটো দেখাইছিলোঁ, তেতিয়া মানে মোৰ ঘৰতে মানে ছেকেণ্ড ফ্ল'ৰত শ্বুটিং হৈছিলে। সিহঁতে লিজাৰ ৰুমটো ক্ৰিয়েট কৰিব লাগে, মানে তলৰ পৰা মোৰ ৰুমৰ পৰা ইটো নিছে সিটো নিছে, ইমান ধুনীয়াকৈ ৰুমটোক সজাইছে, মই নিজেই বিশ্বাস কৰিব পৰা নাই এইটো যে মোৰ ঘৰৰ এইটো এটা বেলেগ ৰুম, য'ত মানে লিজাৰে ৰুম যেন লাগিছে তেনেকুৱা। খুব ভাল হিৰো কৰিছিলে, খুব ভাল কৰিছে। গতিকে ইয়াতেও মানে নমামিৰ এনেকুৱা প্ৰচেষ্টা যে বিভিন্ন জাতি জনগোষ্ঠীৰ কিছুমান ডকুমেণ্টাৰী বনাব, বা প্ৰশিক্ষণ দিব, বা পডকাষ্ট কৰি যিখিনি আমাৰ ভিতৰত মানুহৰ যিবোৰ এটা প্ৰতিভা থাকে, সেই প্ৰতিভাখিনি ৰাইজৰ মাজলৈ উলিয়াই লৈ যাব, পডকাষ্টৰ থ্ৰুৱেই হওক। কাৰণ টিভিত
চবেই যোৱা সম্ভৱ নহয় বা টিভিত আজিকালি টিভিৰ খুব কম প্ৰচাৰ প্ৰসাৰ গতিকে ব্ৰডকাষ্ট হিচাপে এইটো বস্তু কিন্তু আজিকালি লাগে গতিকে নতুন প্ৰজন্মক দিয়া সুবিধা বা সি নিজে নতুন প্ৰজন্ম হয় আজি যে নতুন প্ৰজন্মখিনিৰ কাৰণে ইমান কৰি আছে সেইখিনি সঁচাকৈ প্ৰশংসনীয়